নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যিসকল অসমৰ মহিলাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছিলে, তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি পুনৰ দিয়া হ'ব অৰুণোদয় আঁচনিৰ টকা। কেতিয়াৰ পৰা পুনৰ দিয়া হ'ব অৰুণোদয় আঁচনিৰ টকাখিনি? আকৌ এবাৰ এপ্লাই অনলাইন কৰিব লাগিব নেকি? সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে হয়তো জানে যে যোৱা কেইদিনমান আগতে CM ছাৰে এই যি অৰুণোদয় আঁচনি আছে, এই অৰুণোদয় আঁচনিৰ ধনখিনি আগষ্ট মাহৰ পৰা, অৰ্থাৎ আগষ্ট মাহৰ 1 তাৰিখৰ পৰা দিয়াৰ কথা কৈছিলে। কিন্তু এতিয়া CM ছাৰে আকৌ এটা ডেট দিলে, যিটো তাৰিখত আপোনালোকৰ যি এই অৰুণোদয় আঁচনিৰ টকাখিনি আছে, সেই টকাখিনি পাবই। যিহেতু CM ছাৰে 100% গেৰেণ্টি দি কৈছে যে এই তাৰিখতে অৰুণোদয় আঁচনিৰ টকাখিনি দিয়া হ'ব, গতিকে আপোনালোকে এই তাৰিখতে অৰুণোদয় আঁচনিৰ টকাখিনি পাব। CM ছাৰে কি ক'লে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। অহা 3 আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ 6 আৰু 7 আগষ্ট। এতিয়া হয়তো আপোনালোকে শুনিলে যে CM ছাৰে অৰুণোদয় আঁচনিৰ টকাখিনি কেতিয়া দিয়া কথা ক'লে। যিহেতু CM ছাৰে ক'লে যে আগষ্টৰ 3 তাৰিখৰ পৰা, অৰ্থাৎ অহা মাহৰ 3 তাৰিখৰ পৰা যিসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি আগৰে পৰা লাভ কৰি আছিলে, তেওঁলোকে এই অৰুণোদয় আঁচনিখিনি আগৰ দৰেই অহা 3 তাৰিখৰ পৰা পায়ে থাকিব। যিহেতু CM ছাৰে সেইদিনা এটা প্ৰেছ কনফাৰেন্সত ৰাখিব, সেইখিনিতে আপোনালোকে গমেই পাব যে টকাখিনি সমাল নে নহমাল। যিহেতু CM ছাৰে আগষ্ট মাহৰ 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ টকাখিনি দিয়াৰ কথা ক'লে, লগতে CM ছাৰে সেইদিনা এটা প্ৰেছ কনফাৰেন্সত ৰখাৰ কথা ক'লে। যেতিয়া ইয়াৰ কিবা আপডেটছ আহে, আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।